হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ সেয়ে একেই আৰু গা বেয়া। যিমান টেবলেট খাইছোঁ কিবা খাইছোঁ তথাপিতো গাটো ইমান ভাল নহয়। আজি সেইকাৰণে মাক মাতিছোঁ, বোলো অকণমান কিবা এটা মানে কি আৰু মানুহ থাকিলেও ভাল লাগে, আকৌ এটা কিবা সৰু সুৰাকৈ হেল্প পালেও ভাল লাগে ন। নিজে মানে ৰান্ধি বাঢ়ি খাবও মন নোযোৱাৰ নিচিনা হৈছে, এটা বেলেগে ৰান্ধি বাঢ়িলে অকণমান খাব মন যায়। সেইদিনাখন গ'লোঁ মাজতে এদিন, গৈ ৰাতি খাই আহিলোঁ মাহঁতৰ ঘৰত। অলপ ভাল পোৱাৰ নিচিনা হৈছিলোঁ। কালি গধূলিৰ পৰা আকৌ গাটো বেয়া লাগিছে, অকণমান জিৰণি লৈছিলোঁ দুপৰীয়া ভাত পানী খাই উঠি, তাৰপিছত আকৌ গাটো কিবা বেয়া লাগি আহিল, কি হ'ল আজি সেইকাৰণে বোলো ৰাতিপুৱা মাক ফোন কৰিছোঁ। পাৰ্থই ক'লে বোলো মাকে মাতি দিয়া, মানে হেল্প হয় আৰু মা থাকিলে। ৰাতিপুৱাৰ পৰা মায়ে কৰিলে, ভাত আঞ্জা খাই মেলি অকণমান ৰেষ্ট ল'লোঁ, তাৰপিছত টিভি চালোঁ, মোবাইলতো পঞ্চায়তখন চাই আছোঁ। পঞ্চায়ত হেৰিটো ৱেব ছিৰিজখন বিৰাট ভাল লাগে ন। এইটো কিমান ছিজন আছিল মই পাহৰিছোঁ, মোবাইলত ভাইটিয়ে ডাউনলোড কৰি দিছে, মোবাইলতে চাই আছোঁ পঞ্চায়তখন। তাকে এতিয়া আৰু পাৰ্থই দুপৰীয়া মানে অফিচৰ পৰা আহি পাওঁতে মাংস লৈ আহিছিলে, আৰু মাহঁতক থকাৰ কথা কৈছে যিহেতুকে মোৰো গা বেয়া, সেইকাৰণে ভাইটিও আহিব। সি দুপৰীয়া আহি ভাত পানী খাই গৈছে, আৰু এতিয়া ওলাই গৈছে আৰু বাহিৰত, আৰু ৰাতি আহিব ভাত খাব। আৰু সেইকাৰণে মায়ে এতিয়া মাংস বনাই আছে, মাংস পাৰ্থই আনিলে। চাহ পানী খাই উঠিলোঁ, উঠি বোলো অকণমান ভিডিঅ' কৰি থওঁ, মাও আহিছে তাকে অকণমান দেখুৱাওঁ। তো আপোনালোকৰ কি খবৰ তলত কমেণ্ট কৰি জনাব দেই। আৰু আজি কিন্তু বৰষুণ দেই, এয়া বাহিৰ শব্দ পাইছেনে পোৱা নাই জানো, ফেনৰে শব্দ পাব চাগে। বৰষুণ দিছে ধুনীয়া, বতৰটো মানে ভাল লাগিছে, কিন্তু সেই আৰু গাটো বেয়া। এইফালে মায়ে বনাই আছে আলু মাংস দিছা। অঁ, এইফালে চব যোগাৰ পাতি কৰি আদা নহৰু পিচিছে, অকণমান লাৰি দিওঁ ন। একো দিয়া নাই আৰু জাষ্ট বহাই দিছেহে। অকণমান জলকীয়াকৈ দিলে, জলকীয়া টাইপৰ মাংস হ'লে খাই ভাল লাগিব আৰু চৰ্দি লাগিলে। বোলক মাংস কিমান কি হৈছে চাই আহক। মই আগফালে বহি আছিলোঁ, বিৰাট ধুনীয়া বতাহ দি আছে, মানে আন্ধাৰ হৈছে ন। কি কৰি আছে মা? মায়ে মানে পূৰা কামত লাগি গৈছে আজি, চাফাই কামত। চাওঁ মা এইফালে চাওঁ এইফালে। এইয়া মছলাৰ সাজকেইটা, এইটো মছলাৰ সাজ আছে যে, সেইকেইটা মানে লেতেৰা হৈছে, ধুব লগা হৈ আছিলে। মই এইকেইদিন বহুত দিন বেমাৰকৈ আছোঁ যে, গা বেয়া, আজি ধুম কালি ধুমকৈ এনেকৈ আছোঁ। মায়ে মানে আজি আহি দেখা পাইছে, দেখা পাই বোলো মানে চাফা কৰি দিয়ে বোলে। মইতো ভালেই পাইছোঁ বোলো ন। এইফালে এয়া মাংস, পানীও উঠিছে, তেলো উঠিছে, মছলা পাতি দিছে। অঁ, মই বিলাহীখিনি দি দিওঁ, ভাজা হোৱা নাই তথাপিতো অকণমান বিলাহী দি দিওঁ। কাটি থোৱা নাছিলে বেছিকৈ, দি দিছোঁ আৰু। আলু, আদা নহৰু, হা এই ইয়াতে আছে। এতিয়া মাংস হ'ল, উতলি আছে, এতিয়া বন্ধ কৰি থৈ দিওঁ। আৰু ৰুটিও আছে, ভাতো আছে, যোনে যি খায় আৰু মানে মায়ে বনাইছে, আটা চাটা মাৰি থৈ দিছে মানে। এইফালে আটাবিলাক মুঠি থৈ দিছে, আৰু এইফালে এইবিলাক ধুই পখালি উলিয়াই থৈ দিছে। কালি ধুনীয়াকৈ লগাব লাগিব গোটেইকেইটা। এতিয়া মাংসকণ অফ কৰি থৈ দিওঁ, হৈছে আৰু। এয়া ভাইটিয়ে খাব ধৰিছে ৰুটি মাংস, মানে ভাইটিয়ে আৰু পাৰ্থই ৰুটি মাংস খাইছে,
আৰু আমি দুইজনীয়ে ভাত খাইছোঁ। ভাইটি অকণমান আগতে আহিছে যিহেতুকে সি ঘৰলৈ যাব, মায়ে থাকিব ৰাতি আৰু সেইকাৰণে সিক আগতে দি লৈছোঁ মানে। আমাৰ খাব হোৱা নাই আৰু অলপ টাইম পিছত খাম। আৰু সেইফালে ইয়াত সি খাই আছে। তো গাইজ, কালিৰ পৰা আৰু ভিডিঅ'ই কৰা নহ'লে, মানে সেইখিনি ক্লিপখিনি পৰহিৰে ক্লিপ হয়। পৰহিয়ে ভিডিঅ' বনাইছিলোঁ মাহঁতে আহোঁতে। মায়ে পৰহি ৰাতি থাকিলে, ৰাতি থকাৰ পিছত কালি আকৌ দিনটো থাকি ৰাতিহে গ'ল। দুয়োটাই ভাত পানী খাই পেলাই কালি গ'ল। কালি দিনটোত এটা অংশও ভিডিঅ' কৰা নহ'লে। গাটো কালিৰ পৰা অলপমান ভাল পাইছোঁ, কিন্তু হ'লেও আৰু ইমানো ভাল পোৱা নাই আৰু মানে যে ভিডিঅ' মানে কৰিব পাহৰি থাকিলোঁ মেইন কথা। তাৰপিছত এতিয়া আৰু ৰাতিপুৱাৰ পৰা চাহ পানী খালোঁ। এতিয়া এই গধূলি সময়, বাহিৰে আন্ধাৰ হৈছে। চাকি তাকি জ্বলাই উঠিলোঁ, তাৰপিছত আম কাটিলোঁ, আম খালোঁ। এতিয়া বোলো কঁঠাল আছিলে, মায়ে আনিছিলে কঁঠাল। সেই কঁঠালৰ পৰা বুলি ভাবোঁ পিঠাগুড়ি ৰাতিপুৱা একদম এইখিনিমান পিঠাগুড়ি কুটি থৈছিলোঁ, দেখুৱাই আছোঁ ৰ'বা। সেইকাৰণে বোলো ভাবি আছোঁ চবে ভিডিঅ'ত বনাই আছে কঁঠাল পিঠা, ইমান খাব মন গৈ আছে। দেখি কিবা এটা বস্তু খাব বেছিকৈ মন যায় ন, সেইকাৰণে ভাবিছোঁ অকণমানকৈ পিঠাগুড়ি খুন্দি কঁঠাল পিঠা খাম। এইখিনি মই খুন্দি থৈছোঁ মানে মিক্সিতে। এতিয়া পিঠাগুড়ি খাওঁ। কঁঠালো একদম অলপ আছে। চাৰ্লিক দিলোঁ খুব, তাই খুব ভাল পায় খাই, মানে কঁঠাল খাই খুব ভাল পায় চাৰ্লি। তাইক দিলোঁ অকণমান। কালিয়ে দিছিলোঁ, যোৱাকালি দিছিলোঁ আৰু আজি অলপমান আছে, সেইখিনি বোলো কঁঠাল পিঠা বনাওঁ। অলপমান লৈছোঁ কঁঠাল মই, 6-5 কোহামান আছে আৰু এইখিনি এতিয়া 6 কোহামান থাকিব চাগে লাগে। এইখিনি মই গুটিকেইটা উলিয়াই লৈ এতিয়া ডাইৰেক্ট মিক্সিতে মানে পিহি ল'ম আৰু। এয়া ধুনীয়াকৈ মিহি হৈ গৈছে। চালনীটো চালি থাকিব পাৰে, কিন্তু মোৰ আৰু ইমান কৰি থাকিব মন নাই। আৰু এতিয়া অকণমান পিঠাগুড়ি দি দিওঁ আৰু চালিব পাৰি। চালি থাকিলে যিহেতুকে টাইম লাগিব ন অলপমান, কিন্তু শ্বৰ্টকাটতে মিক্সিত মাৰি দিলে শ্বৰ্টকাটতে হৈ যায় মানে। বঢ়িয়া হৈছে, বহুত ধুনীয়া হৈছে। কঁঠালখিনি গোটেইখিনি লৈ লৈছোঁ, তাৰপিছত পিঠাগুড়ি অলপমান লৈ লৈছোঁ আৰু 1 চিকুট নিমখ দি দিছোঁ। ধুনীয়াকৈ এইখিনি সানি ল'ম এতিয়া। হৈ গ'ল এইখিনি। ইফালে ইয়াৰ ৰিফাইন তেল দি কেৰাহী গৰম কৰিব দিওঁ। এতিয়া পিঠাকেইখন এখন এখনকৈ ভাজোঁ। বেছি নহয়, মই অলপে কৰিছোঁ দেখিছে, কাৰণ যিহেতুকে গধূলিহে চাহ ন, আৰু অলপ আগতে আম খায়েই উঠিছোঁ, গতিকে অলপে কৰিছোঁ। এইকেইখন হৈ গৈছে মোৰ, এইটো বন্ধ কৰি দিওঁ এতিয়া। হৈছে আৰু আমি দুজনে খাম, মায়ে যিহেতুকে এইবিলাক নাখায়, মিঠা আছে। আৰু এইফালে এয়া চাহ পাতি দিছোঁ। বাপৰে তামাম গৰম লাগিছে, ঘামি দেখিছে অৱস্থা। আৰু যিহেতুকে গেছ চলাই থাকিলে ফেনখনো দিব নোৱাৰি। পাকঘৰত ফেনখনো ইমান বেছি নহয়েই মানে, কাম নাহে মানে। এই বাচন ধোৱাৰ সময়ত, তাৰপিছত এইয়া কি বুলি কয়, আটা মঠাৰ সময়ত, তেনেকুৱা টাইমতহে মানে ফেনখন দিব পাৰে। বাকীতো ৰন্ধা বঢ়া গেছ চলি থাকিলে মানে ফেনখন একদমেই দিব নোৱাৰি। এতিয়া হ'ল মোৰ পিঠা, বাপৰে গৰম উঠি গৈছে জানেনে। আৰু তেখেতে পূৰা AC খাই আছে ৰুমত, আৰু মই ইয়াতে গৰমত মৰি আছোঁ। আৰু এইফালে এয়া হৈ গ'ল। চাহ মই নাখাওঁ, পিঠাহে দুখনমান খাম খালে। গতিকে আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি কোনোবাই মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।